নমস্কাৰ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই জাহ্নবী নিবনুৱাসকলৰ বাবে লৈ আহিছো এটা ভাল খবৰ এতিয়াৰ পৰা আপুনি স্বাৱলম্বী হ'বলৈ চাকৰিৰ বাবে অপেক্ষা কৰি বহি থাকিব নালাগে আপুনি সৰুকৈ ব্যৱসায় আৰম্ভ কৰিও আপুনি স্বাৱলম্বী হ'ব পাৰিব আপুনি উপাৰ্জনৰ পথ মুকলাব পাৰিব ব্যৱসায়ৰে লৈ আহিছো এই মুহূৰ্তৰ সবিশেষ হাজাৰ হাজাৰ নিবনুৱাৰ বাবে এটা ভাল খবৰ ঋণ লৈ স্বাৱলম্বী হ'ব পাৰিব আপুনি এতিয়াৰ পৰা আপুনি ঋণ লৈ স্বাৱলম্বিতাৰ পথ মুকলাব পাৰিব ব্যৱসায় আৰম্ভ কৰি মুকলাব পাৰিব উপাৰ্জনৰ পথ সৰু ব্যৱসায় আৰম্ভ কৰি হ'লেও এতিয়াৰ পৰা আপুনি আত্মনিৰ্ভৰশীল হ'ব পাৰিব বন্ধন বেংকৰ জাজৰি শাখাই প্ৰদান কৰিছে এই সুবিধা নিবনুৱাসকলৰ বাবে এই সুবিধা প্ৰদান কৰিছে বন্ধন বেংকৰ জাজৰি শাখাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্ধন বেংকৰ জৰিয়তে উপকৃত হৈছে বহু লোক আৰু বন্ধন বেংকৰ জাজৰি শাখাই এই সুবিধা প্ৰদান কৰিছে যিটো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বন্ধন বেংকৰ জাজৰি শাখা আছে তেনেস্থলত এতিয়া বন্ধন বেংকৰ পৰা আপুনি ঋণ লৈ আপুনি সৰুকৈ হ'লেও ব্যৱসায় আৰম্ভ কৰিব পাৰিব বা সৰুকৈ যিকোনো ব্যৱসায় আৰম্ভ কৰি আপুনি স্বাৱলম্বী হ'ব পাৰিব যদিহে আপুনি চাকৰি পোৱা নাই বা চাকৰি বিচাৰি যদি আপুনি হাবাথুৰি খাই ফুৰিছে তেন্তে এতিয়াৰ পৰা আপুনি চাকৰি নামত অপেক্ষা কৰি থাকিব নালাগে তাৰ পৰিৱৰ্তে আপুনি যদি সৰুকৈ হ'লেও ব্যৱসায় আৰম্ভ কৰে আপুনি যিকোনো ব্যৱসায় যদি আৰম্ভ কৰে তেন্তে আপুনি সেই ব্যৱসায়ৰ জৰিয়তে এতিয়াৰ পৰা স্বাৱলম্বী হ'ব পাৰিব উপাৰ্জনৰ পথ মুকলাব পাৰিব বন্ধন বেংকৰ জাজৰি শাখাই যিহেতু এই ঋণৰ সুবিধা প্ৰদান কৰিছে তেনেস্থলত এতিয়াৰ পৰা আপুনি বন্ধন বেংকৰ জাজৰি শাখাৰ পৰা ঋণ লৈ উপাৰ্জনৰ পথ মুকলাব পাৰিব আৰু ঋণ লৈ আপুনি এইদৰে ব্যৱসায় আৰম্ভ কৰিব পাৰিব বহু লোকে যিহেতু ইতিমধ্যে বন্ধন বেংকৰ জাজৰি শাখাৰ পৰা ঋণ লৈ ব্যৱসায় আৰম্ভ কৰি আহিছে বা স্বাৱলম্বিতাৰ পথ মুকলাই আহিছে বহু লোকে যিকোনো ব্যৱসায় তেওঁলোকে আৰম্ভ কৰিবলৈ লাগিলে সেয়া পুৰুষেই হওক বা মহিলা পুৰুষ মহিলা সকলোৱে এতিয়াৰ পৰা আত্মনিৰ্ভৰশীল হ'ব পাৰিব বা মহিলাসকলেও এতিয়াৰ পৰা বন্ধন বেংকৰ পৰা ঋণ লৈ আত্মনিৰ্ভৰশীল হ'ব পাৰিব স্বাৱলম্বিতাৰ পথ মুকলাব পাৰিব বহুতে যিহেতু এনেদৰে ঋণ লৈ কাপোৰৰ ব্যৱসায় আৰম্ভ কৰিছে বহুতে থলুৱা খাদ্যৰ ব্যৱসায় আৰম্ভ কৰিছে বা অন্য যিসমূহ ব্যৱসায় আছে বহুতে তেনেধৰণৰ ব্যৱসায় আৰম্ভ কৰিছে আৰু সেই ব্যৱসায়ৰ জৰিয়তে তেওঁলোক স্বাৱলম্বী হৈছে বা তেওঁলোক আত্মনিৰ্ভৰশীল হৈছে পুৰুষ মহিলা সকলোৱে এনেদৰে তেওঁলোক উপাৰ্জনৰ পথ মুকলাই লৈছে তেওঁলোকে মহিলাসকলো পিছ পৰি ৰোৱা নাই তেনেস্থলত এতিয়াৰ পৰা আপুনিও চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰিব নালাগে আপুনি এনেদৰে সৰু ব্যৱসায় আৰম্ভ কৰিও আপুনি স্বাৱলম্বিতাৰ পথ মুকলাব পাৰিব আপুনি উপাৰ্জনৰ পথ মুকলাব পাৰিব আৰু যিহেতু বন্ধন বেংকৰ জাজৰি শাখাই এই সুবিধা প্ৰদান কৰিছে তেনেস্থলত এতিয়াৰ পৰা আপুনি বন্ধন বেংকৰ পৰা ঋণ লৈ আপুনি ব্যৱসায় আৰম্ভ কৰিব পাৰিব সৰুকৈ আপুনি ব্যৱসায় এটা আৰম্ভ কৰিলেও পিছৰ পৰ্যায়লৈ আপোনাৰ সেই ব্যৱসায়টো ডাঙৰ হ'ব বা আপুনি সেই ব্যৱসায়ত যিমানে লাভ কৰিব সিমানে আপোনাৰ বাবে ভাল হ'ব তেনেস্থলত আপুনি সৰুকৈ ব্যৱসায় আৰম্ভ কৰিও এতিয়াৰ পৰা আপুনি উপাৰ্জনৰ যি আহিলা অৰ্জন কৰিব পাৰিব আৰু নিবনুৱাসকলৰ বাবে এইটো এটা ভাল খবৰ যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত নগাঁও জিলাৰ জাজৰি ৰাইডিঙীয়া নসত্ৰ মাজগাঁও সকলোতে যিহেতু বন্ধন বেংকৰ এনে জাজৰি শাখা আছে য'ত সেইসমূহ অঞ্চলৰ লোক উপকৃত হৈছে এই বন্ধন বেংকৰ শাখাৰ পৰা যি তেওঁলোকে ঋণ লৈ তেওঁলোক স্বাৱলম্বী হৈছে সেই স্বাৱলম্বিতাৰ পথ মুকলাৰ পিছত তেওঁলোক যিটো উপকৃত হৈছে তেনেস্থলত বহু গ্ৰাহকে এতিয়া বন্ধন বেংককো ধন্যবাদ জনোৱাৰ লগতে যিসকল গ্ৰাহক আছে বা যিসকল বন্ধন বেংকৰ কৰ্মচাৰী আছে তেওঁলোকেও এতিয়া সকলোকে আহ্বান জনাইছে যে যাতে তেওঁলোকৰ পৰা এনেদৰে ঋণ লৈ ব্যৱসায় আৰম্ভ কৰি সকলো যাতে স্বাৱলম্বিতাৰ পথ মুকলাব পাৰে তাৰ বাবেও তেওঁলোকে আহ্বান জনাইছে তেনেস্থলত যিসকল বন্ধন বেংকৰ গ্ৰাহক আছে বন্ধন বেংকৰ গ্ৰাহকসকলেও নিজেই এই সুবিধাৰ বাবে বন্ধন বেংকৰ যি সুবিধা প্ৰদান কৰিছে এই সুবিধাৰ বাবে একাংশ গ্ৰাহকে এতিয়া ধন্যবাদ প্ৰদান কৰিছে বন্ধন বেংকক আৰু আপুনিও এতিয়াৰ পৰা এনেদৰে বন্ধন বেংকৰ পৰা ঋণ লৈ ব্যৱসায় আৰম্ভ কৰিব পাৰিব আৰু ব্যৱসায় আৰম্ভ কৰি আপুনি এতিয়াৰ পৰা আত্মনিৰ্ভৰশীল হ'ব পাৰিব কাৰো ওচৰত সৰু হৈ থাকিবলগীয়া নহয় আপুনি সৰুকৈ ব্যৱসায় আৰম্ভ কৰি আপুনি যিকোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে আৰু সৰুকৈ তেনেকৈ ব্যৱসায় আৰম্ভ কৰিও আপুনি এতিয়াৰ পৰা স্বাৱলম্বিতাৰ পথ মুকলাব পাৰিব মই আজি 11 বছৰৰ পৰা বন্ধন বেংকৰ কাষ্টমাৰ বুলিয়ে কৈছোঁ আৰু লোন চোন সমস্তখিনি দোকানৰ ব্যৱসায় তেওঁলোকে সহায় কৰিছে মই 11 বছৰ হৈ গ'ল বন্ধন বেংকৰ পৰা লোন লৈ ব্যৱসায়ত খটাই পেলাই নিজেও চলি আছোঁ লগতে 2-3জন যি পাওঁ কৰ্মচাৰী ৰখাই পেলাই ব্যৱসায় চলাই আছোঁ আৰু বেংকে আমাক যথেষ্টখিনি সহায় কৰিছে নিবনুৱাসকলক এইটোৱে ক'ম যে কৰ্ম কৰিব লাগে কৰ্ম কৰিলে কেতিয়াও অভাৱ নহয় সেইটো হ'ল মেইন মন্ত্ৰ আমিওতো ধনী ঘৰৰ ল'ৰা নহয় আমিও বহুত কষ্ট কৰি পেলাই লোন লৈ পেলাই ব্যৱসায় কৰিছোঁ ব্যৱসায় কৰি সকলোতো আমি EMI কৰিব লগা হৈছে গাড়ী কিনিছোঁ ব্যৱসায় কৰিবলৈ EMI কৰিছোঁ
সকলোখিনি এতিয়া বেংকৰ পৰা পইচা লৈছোঁ, EMI মান্থলি কৰিছোঁ, সাপ্তাহিক কৰিছোঁ, তেনেকৈ কৰি আছোঁ। সেইটো কাৰণে পইচা নাই বুলি মানুহ বহি থাকিব নালাগে। মানে ধাৰ ঋণ কৰি হওক, লোন লৈ হওক, ব্যৱসায়টো কৰিব লাগে। নিজৰ সাহসটো লাগিব, বিশ্বাসটো লাগিব কৰ্মৰ ওপৰত, আৰু তেতিয়া ছাকচেছ হ'বই। মই বন্ধনৰ পৰা লৈ বহুতখিনি উপকৃত হৈছোঁ। মই এখন দোকানৰ ব্যৱসায় চলাই আছোঁ। এওঁ নাথাকেই, প্ৰায় ময়ে চলাওঁ। প্ৰথম আৰম্ভণিয়া 2001 পৰাই বন্ধন লোন লোৱা হৈছে। বৰ্তমানলৈকে লৈয়ে আছোঁ। এতিয়া 1.5 লাখ টকা মাহেকীয়া লোন মাৰি আছোঁ। 14,100কে লোন মাৰি আছোঁ কিস্তি। কি কৰিলে আপুনি লোন লৈ মই পশুপালন, তাৰপিছতে মই মীন পালনতো লগাইছোঁ, আৰু বৰ্তমান দোকানতো আছে। দোকানৰ গেলামাল, ষ্টেচনাৰী, হাৰ্ডৱেৰ, তাৰপিছত মই হেৰিও লগাইছোঁ, বৰ্তমান আয়ুষ মন্ত্ৰালয়ৰ তাৰ পৰা লগাইছোঁ, MI লাইফ ষ্টাইলৰ। মই বন্ধন বেংকক ধন্যবাদ দিব পাৰিছোঁ, কাৰণ আমি বহুতখিনি উপকৃত হৈছিলোঁ। আমি যেনে আগতে অকণমান সৰু দোকান এখন আছিলে, বৰ্তমান এতিয়া ডাঙৰে হৈ আছে। নিবনুৱাসকলে তেওঁলোকেও এনেকৈ বন্ধনৰ লগত জড়িত হওক। তেওঁলোকেও লোনটো লৈ পেলাই অলপ আৰম্ভণিতে অলপ লৈ পেলাই ক্ষুদ্ৰ ব্যৱসায় কৰি পেলাই তাৰপিছত বহল কৰিব পাৰিব তেওঁলোকেও। মই বন্ধন বেংকৰ 2020 চনতে লৈছিলোঁ। 20 চনৰ পৰা এতিয়া 4টা কিস্তি লোৱা হৈছে। মই বন্ধন বেংকৰ পৰা লৈ মই দোকান দিছোঁ। মোৰ ল'ৰা ছোৱালী সুখেৰে সংসাৰ কৰি খাব পৰা হৈছোঁ, কাৰো ওচৰত হাত পাতিব নলগাকৈ। বন্ধন বেংকে বৰ্তমান সময়ত কিদৰে ৰাইজক সহায় কৰিছে, আপুনি কি আহ্বান জনাব বা কি ক'ব বিচাৰিব? ৰাইজকতো ধুনীয়া সহায় কৰিছে, কিন্তু তেওঁলোকে চলিব নজনা দুখত তেওঁলোকৰ অভাৱ অনাটন হৈছে। আমি বন্ধন বেংকৰ পৰা পইচা লৈ দোকান দিছোঁ, দোকান দি উন্নত হৈছোঁ, পৰিয়াল সুখেৰে চলিব পৰা হৈছোঁ। কিন্তু আমি গাড়ী মটৰ, টিভি চিভি অন্য একো বস্তু লোৱা নাই। বন্ধন বেংকক ধন্যবাদ জনাব। হয়, বন্ধন বেংকক ধন্যবাদ জনাই। বন্ধন বেংককো মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বা যিটো সংস্থাই নেকি বৰ্তমান আমাৰ নিবনুৱা সমস্যা যথেষ্টখিনি দূৰ কৰিছে, আৰু বহুতো গ্ৰাহকক যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াই ঋণ প্ৰদান কৰি বহুতো উপকৃত কৰিছে। সেয়েহে মই মোৰ ফালৰ পৰা বন্ধন বেংকক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ বিশেষকৈ ক'বলৈ নাযাওঁ, বিশেষকৈ মোৰ নিজৰ কথাই ক'বলৈ যাওঁ, মই নিজে এজন বহু দুখীয়া ঘৰৰ পৰিয়ালৰ ল'ৰা হওঁ, আৰু আজি বন্ধন বেংকত নিজে মেনেজাৰ হিচাপে নিয়োজিত হৈ মই নিজে গৌৰৱান্বিত হৈছোঁ। আৰু যাৰ কাৰণে মই নিজৰ পৰিয়ালটো ধুনীয়াকৈ খুব সুন্দৰকৈ পোহপাল দিব পাৰিছোঁ, আৰু লগতে আমাৰ কৰ্মচাৰীবিলাকো ধুনীয়াকৈ নিজৰ সংসাৰ পোহপাল দি আছে। নিবনুৱাসকলক মই এটাই আহ্বান জনাওঁ যে আহক, তেখেতসকলেও বন্ধন বেংকৰ লগত জড়িত হওক। নতুন পোষ্ট ওলালে তেখেতসকলে যাতে বন্ধন বেংকৰ কামত যাতে নিয়োজিত হ'বৰ কাৰণে আগ্ৰহী হয়। আৰু আমাৰ গ্ৰাহকসকলকো অনুৰোধ জনাওঁ, তেখেতসকলেও আমাৰ বেংকৰ পৰা লোন লওক, লোন লৈ সঠিক কামত টকাখিনি ব্যৱহাৰ কৰক, ব্যৱহাৰ কৰি যাতে নিজৰ ব্যৱসায়টো উন্নত কৰি তোলে। মই বন্ধন বেংকৰ পৰা লোন লৈ দোকান ব্যৱসায় কৰি স্বাৱলম্বিত হৈছোঁ। সেইবাবে মই বন্ধন বেংকক ধন্যবাদ দিওঁ। তাৰ লগতে মই আশা কৰোঁ, আমি লকডাউনৰ কিছুদিন লকডাউনৰ দোকান বন্ধ থকাৰ কাৰণে মই অলপ কিস্তি লাগি থাকি, কিন্তু সেই কিস্তি মই পৰিশোধ কৰিমেই। গতিকে মই বন্ধন বেংকক ধন্যবাদ জনাওঁ। আৰু নৱপ্ৰজন্মক কি নৱপ্ৰজন্মই এনেকৈ আগলৈও উন্নতিৰ হকে বন্ধন বেংকৰ পৰা সহায় লৈ উন্নতি কৰক। গাড়ী মটৰ বা বেলেগ বস্তু লৈ ঘৰ স্বাৱলম্বী হ'ব নালাগে, উন্নতি কৰক, দোকান দিয়ক, ব্যৱসায় কৰক, তেতিয়া স্বাৱলম্বী সকলো হ'ব পাৰিব। নতুন প্ৰজন্মলৈ মই এইখিনি আগবঢ়ালোঁ।